না আমাৰ ৰাইজৰ দলে স্পষ্টভাৱে ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে সম্পূৰ্ণ অসাংবিধানিকভাৱে আৰু চূড়ান্ত অমানৱীয়ভাৱে অসমৰ বিভিন্ন জিলা বিশেষকৈ সংখ্যালঘু জিলাসমূহক টাৰ্গেট কৰি যি ধাৰাবাহিকভাৱে উচ্ছেদ কাৰ্যসূচী চলাই আছে এই উচ্ছেদ কাৰ্যসূচীৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ তাৎক্ষণিকভাৱে এই সকলো ধৰণৰ উচ্ছেদৰ কাৰ্যসূচী বন্ধ কৰি ৰাখিব লাগে কিয়নো ৰাইজৰ দলে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছে যে আমি চৰকাৰী ভূমি দখলমুক্ত হৈ থকাটো নিবিচাৰোঁ কিবা ৰাজহুৱা স্বাৰ্থজড়িত কাৰণত যদি চৰকাৰী ভূমি উদ্ধাৰ কৰিবলগীয়া হয় তো তাৰো এক নিয়ম আছে সেই নিয়মটো হ'ল যে বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিহে আমি কোনো ঠাইত উচ্ছেদ কাৰ্য চলাব পাৰোঁ তো দেখা গৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে আপোনাৰ গোৱালপাৰা জিলা কক ধুবুৰী জিলা কক নলবাৰী জিলা কক লখিমপুৰ জিলা কক বা অসমৰ বিভিন্ন জিলা বিশেষকৈ সংখ্যালঘু অধ্যুষিত জিলাবিলাকক টাৰ্গেট কৰি যি ধাৰাবাহিকভাৱে উচ্ছেদ কাৰ্য চলাইছে তেওঁলোকে উচ্ছেদ কৰাৰ কাৰণে যি ন্যূনতম নীতি নিয়ম বা সুপ্ৰিম কোৰ্টৰ যি গাইডলাইন্স সেই গাইডলাইন্স তেওঁলোকে ফলো কৰা নাই তেওঁলোকে কি কৰিছে বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ প্ৰতিদিনে তেওঁলোকে মানুহৰ ঘৰবাৰী বুলডোজাৰ লগাই ভাঙি দি আছে এয়া সম্পূৰ্ণৰূপে সুপ্ৰিম কোৰ্টৰ গাইডলাইন্স তেওঁলোকে উলংঘা কৰিছে এয়া সম্পূৰ্ণৰূপে অসাংবিধানিক এয়া সম্পূৰ্ণৰূপে চূড়ান্ত অমানৱীয় সুপ্ৰিম কোৰ্টৰ গাইডলাইনতে কি কৈছে সুপ্ৰিম কোৰ্টৰ গাইডলাইন্সে কৈছে যে কোনো জায়গাত যদি উচ্ছেদ কৰিবলগীয়া হয় সেই লোকসকলক পূৰ্ব হিচাপে বাসস্থানৰ ব্যৱস্থা কৰিব লাগিব পূৰ্ব হিচাপে তেওঁলোকৰ বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব আৰু এই ৰায়দানটো দি কৈছে তদানীন্তন যিজন আমাৰ সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ আছিল DY চন্দ্ৰচূড়ে আৰু এই কথাটো নমনাৰ কাৰণে সেই কেছত 25 লাখ টকা জৰিমনা পৰ্যন্ত কৰা হৈছিল সেই কেছটো আছিল যে এটা ৰাস্তাৰ কাম বনাই আছিল চৰকাৰীভাৱে তাৰ পাছতো সেই পৰিয়ালৰ ঘৰ ক্ষতিপূৰণ নিদিয়াৰ কাৰণে বিকল্প সংস্থাপনৰ ব্যৱস্থা আগতে নকৰাৰ কাৰণে সুপ্ৰিম কোৰ্টে 25 লাখ টকা পৰ্যন্ত জৰিমনা কৰাইছিল আজি আমি দেখিছোঁ যে চৰকাৰখনে উচ্ছেদ কৰি কি কৰিব কি নকৰিব তাৰ কোনো পৰিকল্পনা নাই কেৱল হিন্দু মুছলমানৰ লগত ৰাজনীতি কৰিবলৈ তেওঁলোকে প্ৰতিদিনে মুছলমান লোকৰ ঘৰ বাৰী ভাঙি দিয়ে এনেকুৱা ধৰণৰ অত্যাচাৰ আৰম্ভ কৰিছে কিন্তু তাৰ পিছতো ইয়াত তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই কিন্তু আমাৰ স্পষ্ট কথা যে সুপ্ৰিম কোৰ্টৰ গাইডলাইন্স আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অমান্য কৰিছে গতিকে সুপ্ৰিম কোৰ্টৰ গাইডলাইন্স অমান্য কৰি থকা এই অমানৱীয় উচ্ছেদৰ আমি চূড়ান্ত বিৰোধিতা কৰিছোঁ অসাংবিধানিক এই কাৰণেই কৈছোঁ যে আপোনালোকে নিশ্চয় জানে যে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনত 21 নম্বৰ অনুচ্ছেদৰ জৰিয়তে মানুহক ৰাইট টু লাইফ ৰাইট টু শেল্টাৰ এই অধিকাৰ দিয়া হৈছে জীয়াই থকাৰ অধিকাৰ দিয়া হৈছে বাসস্থানৰ অধিকাৰ দিয়া হৈছে আৰু 21 ক অনুচ্ছেদৰ জৰিয়তে রাইট টু এডুকেশন দিয়া হৈছে শিক্ষাৰ অধিকাৰ দিয়া হৈছে এই বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কৰা এনেকুৱা ধৰণৰ উচ্ছেদৰ জৰিয়তে এই চৰকাৰখনে কি কৰিছে আমাৰ সংবিধানে আমাৰ নাগৰিকসকলক যি মৌলিক অধিকাৰ দিছে তিনিটাকৈ মৌলিক অধিকাৰ সম্পূৰ্ণৰূপে ভংগ কৰিছে ৰাইট টু লাইফ ৰাইট টু শেল্টাৰ আৰু ৰাইট টু এডুকেশন আৰু কি কৰিছে সংবিধানৰ 300 ক অনুচ্ছেদৰ জৰিয়তে কৈছে যে কোনো ব্যক্তিকে নিজৰ সম্পত্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰিব অর্থাৎ আমি জানো যে আমার দুখিয়া মানুহৰ সম্পত্তি কি দুখিয়া মানুহৰ সম্পত্তিটো হল নিজৰ ঘৰখন হয় না নহয় সরকারি ভূমিতে যদি কোনোবাই বসবাস কৰি আছে তেওঁৰ ঘৰখন তেওঁৰ সম্পত্তি গতিকে সেই মানুহজনৰ বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ সেই মানুহজনক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা নকৰাকৈ কোনো পৰিস্থিতিতে তেওঁক উচ্ছেদ কৰিব নোৱাৰিব গতিকে আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে বেআইনীভাৱে অসাংবিধানিকভাৱে চূড়ান্ত অমানৱীয়ভাৱে এনেকুৱা ধৰণৰ উচ্ছেদ কাৰ্যসূচী চলাই আছে আৰু আমি ৰাইজৰ দলে এই উচ্ছেদ কাৰ্যৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু অতি শীঘ্ৰে এই উচ্ছেদ কাৰ্য বন্ধ ৰাখিবলৈ আমি দাবী জনাইছোঁ আৰু লগত আমি দাবী জনাইছোঁ ইতিমধ্যে যিসকল লোকক উচ্ছেদ কৰা হৈছে সেই উচ্ছেদিত লোকসকলক অতি শীঘ্ৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে না আমি ৰাইজৰ দলে স্পষ্টকৈ কৈছোঁ যে চৰকাৰৰ এখনৰ দায়িত্বটো হল দৰিদ্ৰ ভূমিহীন লোকসকলক এইদৰে উচ্ছেদ কৰি তেওঁলোকৰ ঘৰ বাৰী ভাঙি দিয়া নহয় মই ইতিমধ্যেই কৈছোঁ যে উচ্ছেদৰ জৰিয়তে আমাৰ দেশৰ নাগৰিকসকলৰ তেওঁলোকে তিনিটাকৈ মৌলিক অধিকাৰ খৰ্ব কৰিছে নে নাই গতিকে এই কামটো চৰকাৰে কেতিয়াও কৰিব নোৱাৰে কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে নিজকে ৰজা বুলি ভাবে তেওঁলোকে স্বেচ্ছাচাৰী ৰজাৰ দৰে আচৰণ কৰিছে তেওঁৰ শাসনকালত আচলতে আইনৰ শাসন চলা নাই তেওঁৰ যি মন যায় তেওঁ সেই কাম কৰিছে তেওঁলোকে কেৱল ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে যিটি কৰিবলৈ লৈছে সাম্প্ৰদায়িক ৰাজনীতিৰ জৰিয়তে তেওঁলোকে জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ তেওঁলোকে শ্লোগান দি আছে কিন্তু আপোনালোকে জানে যে জনজাতীয় লোকসকলে যেতিয়া আপোচহীনভাৱে সংগ্ৰাম কৰি তুলিছে তেওঁলোকে ভয় খাইছে
তেওঁলোকে ভয় খাই কি কৰিছে, সেই ঠাইৰ সলনি এতিয়া আমি শুনি আছো, আমি আগতে পৰ্বতজোৰা অঞ্চলত যি ঠাইত আপোনাৰ প্ৰকল্প স্থাপনৰ নামত আমাৰ হাজাৰ হাজাৰ জনজাতীয় ভাইসকলৰ পৰা মাটি কাঢ়ি লোৱাৰ ষড়যন্ত্ৰ কৰিছিলে, এতিয়া যেতিয়া সেই ঠাইত জনজাতীয় আমাৰ ভাইসকলে সংগ্ৰাম কৰি তুলিছে, তেতিয়া চৰকাৰখনে ভয় খাই উঠিছে আমাৰ লোকচান হ'ব। কিন্তু তেওঁলোকে সেই ঠাইৰ পৰা স্থানান্তৰ কৰি আজি সংখ্যালঘু অধ্যুষিত এলেকাৰ আলমগঞ্জ অঞ্চলত তেওঁলোকে 4,000 বিঘা ভূমি উচ্ছেদ কৰিব বুলি ইতিমধ্যে খবৰত ওলাইছে। গতিকে চৰকাৰখনে সংখ্যালঘু মানুহে যদি আন্দোলন কৰি তোলে, প্ৰতিৰোধ কৰি তোলে, তাৰ পিছতো হয়তো চৰকাৰখনে শুনিব নোখোজিব, কাৰণ এই চৰকাৰখন হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰি সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ কাৰণে বিশ্বাসী। এই আলমগঞ্জ অঞ্চলত যি উচ্ছেদৰ জাননী কৰিব বা উচ্ছেদ কৰিব, তাৰ বিৰুদ্ধে যদি গণতান্ত্ৰিকভাৱে ঐক্যবদ্ধভাৱে ৰাইজে শক্তিশালী সংগ্ৰাম গঢ়ি তুলিব বিচাৰে, এই চৰকাৰখন ইমানেই ফেচিষ্ট, হয়তো তেওঁলোকে গুলীয়া হত্যা পৰ্যন্ত কৰিবলৈ কুণ্ঠাবোধ নকৰিব। গতিকে আমি চৰকাৰক সকীয়াই দিছো যে আপুনি ৰজা নহয়, আপুনি আইনৰ শাসন প্ৰচলিত থকা সংবিধানৰ শপত লৈ এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী হয়, আপুনি যি মন গ'লে কৰিব নোৱাৰে, এইটো আপোনাৰ দায়িত্ব। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো লোকৰ প্ৰতি সমান আপোনাৰ মৰ্যাদাপূৰ্ণ আচৰণ কৰা, সকলো জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰা। আমি ৰাইজৰ দলে এটা কথা স্পষ্ট কৰিব বিচাৰিছো, যদি কোনোবা বিদেশী আছে, বিদেশীক তেওঁলোকে চিনাক্ত কৰি বহিষ্কাৰ কৰি বাংলাদেশত পঠাই দিয়া হওক না, আমাৰতো আপত্তি নাই। কিন্তু চৰকাৰখনতো ক'ব পৰা নাই যিসকল ঠাইত উচ্ছেদ কৰিছে সেই উচ্ছেদিত লোকসকলতো বাংলাদেশী নহয়, বিদেশী নহয়। আপোনালোকে শুনিলে আচৰিত যাব, কোনোবা অঞ্চলত যেতিয়া উচ্ছেদ কৰা হয় তেওঁলোকক বিদেশী বুলি অপপ্ৰচাৰ কৰা হয়, বেদখলকাৰী অপপ্ৰচাৰ কৰা হয়। কিন্তু অসম বিধানসভাৰ মজিয়া চৰকাৰে দাখিল কৰা তথ্য মতে আজিৰ দিনটোলৈকে যিমান লোকক উচ্ছেদ কৰিছে, এজনো বিদেশী লোকক উচ্ছেদ কৰা নাই, এজনো বিদেশী লোক বুলি চিনাক্ত কৰিব পৰা নাই, এজনো বিদেশী লোকক কিন্তু তেওঁলোকে গৃহ বহিষ্কাৰ কৰিব পৰা নাই। আজি চৰকাৰখন কি হৈছে, সন্ত্ৰাসবাদীৰ চৰকাৰলৈকে ৰূপান্তৰ হৈছে। আজি উচ্ছেদৰ নোটিশ পাই আতংকিত হৈ আজি গোৱালপাৰাৰ কি কৰিছে, মনিৰুল ইছলাম শেখ নামৰ মানুহজন আত্মহত্যা কৰিছে। তেওঁ আত্মহত্যা কৰা নাই, এয়া আচলতে হত্যাকাণ্ড। এই হত্যাৰ কাৰণে আচলতে জগৰী কোন? এই হত্যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰশাসন কিন্তু জগৰীয়া। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক সকীয়াই দিছো, এদিন কিন্তু সময়ে ইয়াৰ কিন্তু উচিত প্ৰত্যুত্তৰ দিব। আৰু আশা কৰিম অসমৰ ৰাইজেও হিমন্ত বিশ্ব শৰ্মাৰ এই চূড়ান্ত ফেচিষ্ট আৰু সাম্প্ৰদায়িক যি নীতি আৰু যি অসমীয়া জাতি ধ্বংসী যি নীতি, সেই নীতিৰ বিৰুদ্ধে ৰাইজেও গৰজি উঠিব বুলি আমি আশা প্ৰকাশ কৰিছো।